নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ চৰ অঞ্চলৰ লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰ অঞ্চলত মাতাব্বৰে দখল কৰি থকা মাটি দুখীয়া মানুহক ভগাই দিব অসম চৰকাৰে অসমৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হ'ব মাতাব্বৰী ব্যৱস্থা আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া এলায়েন্সত মক্ষম আঘাত ইণ্ডিয়া মিত্ৰজোঁটৰ সৈতে সম্পৰ্ক ছেদ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ 42টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে টিএমচিয়ে আৰু পশ্চিমবংগত অকলেই তৃণমূল কংগ্ৰেছে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যৰ ফুটফুৰ তীৰ জুৱাৰী আৰু লটাৰী এজেন্সীসকল মুখ্যমন্ত্ৰীয়ে হুইচেল বজোৱাৰ লগে লগে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান নিৰ্বাচনৰ পিছতে ৰাজ্যত চলিব ফুটফুৰ তীৰ জুৱাৰী আৰু লটাৰীৰ বিৰুদ্ধে অভিযান এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফুটফুৰ তীৰ জুৱাৰী আৰু লটাৰীৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ অভিযান নিৰ্বাচনৰ পিছতে তীব্ৰ হ'ব অভিযান লটাৰী জুৱা তীৰ আৰু লটাৰীত জড়িত থাকিলেই খাব লাগিব জেলৰ ভাত নিৰ্বাচনৰ সময়ত আৰক্ষী ব্যস্ত থাকিব নিৰ্বাচনী কাম-কাজত যাৰ বাবে নিৰ্বাচনৰ পাছত দূৰ কৰা হ'ব সামাজিক ব্যাধি অসমৰ প্ৰান্তে প্ৰান্তে ৰাজ্যক লগত লৈ আৰক্ষীয়ে চলাব অভিযান অসমৰ প্ৰতিটো গাঁৱত চলিব অভিযান এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মক্ষম আঘাত এইবাৰ কংগ্ৰেছত যোগদান কৰিলে বিজেপিৰ সাংসদ ব্ৰিজেন্দ্ৰ সিঙে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিলে হাৰিয়ানাৰ বিজেপিৰ সাংসদ ব্ৰিজেন্দ্ৰ সিঙে দেওবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত দলটোত যোগদান কৰে সাংসদগৰাকীয়ে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দেওবাৰে বাধ্য ৰাজনৈতিক কাৰণত বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে সাংসদগৰাকীয়ে তেওঁ এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই বাধ্যতামূলক ৰাজনৈতিক কাৰণত বিজেপি প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছোঁ মোক সাংসদ হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ প্ৰদান কৰাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ টুইটযোগে এই মন্তব্য কৰে বিজেপিৰ সাংসদ ব্ৰিজেন্দ্ৰ সিঙে কংগ্ৰেছ দলত যোগদান কৰাৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় মাকেন মুকুল ৱাছনিক আৰু দীপক বাবাৰিয়া উপস্থিত আছিল কংগ্ৰেছৰ সূত্ৰ অনুসৰি সিঙে এতিয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে হিসাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সাজু হৈছে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণ আৰু হত্যাকাণ্ড এইবাৰ মহিলা শ্ৰমিকক ধৰ্ষণ কৰি হত্যা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিপাঝাৰত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এই দুই নৰপিশাচক চিপাঝাৰৰ এটা ইটাভাটাত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিকক ধৰ্ষণ কৰি হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দুটা নৰপিশাচক ধৃত নৰপিশাচ দুটা হ'ল ক্ৰমে বলোৰাম হেমব্ৰম আৰু এলাইছ তালাক দুয়োৰে ঘৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত পাশবিক ঘটনাটো চিপাঝাৰৰ পূব নাওডিঙাৰ MJB ইটাভাটাত সংঘটিত হয় যোৱা শুকুৰবাৰে ভাটাটোৰ চিমনিৰ তলত মৃত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় বুঢ়া আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীৰ এজাহাৰৰ ভিত্তিত ঘটনাটোৰ তদন্ত কৰিবলৈ লয় আৰু তদন্তকাৰী আৰক্ষীয়ে ঘটনাটোৰ বিভিন্ন দিশ অনুসন্ধান কৰি ধৰ্ষণ তথা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত কালি প্ৰথমে এজন শ্ৰমিকক আটক কৰি সোধা পোছা কৰে আৰু শ্ৰমিকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আনজন আৰক্ষীৰ জালত পৰে জানিব পৰা মতে ধৃত নৰপিশাচ দুটাই শ্ৰমিকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ নিশা মহিলা শ্ৰমিকগৰাকীক কৌশলৰে প্ৰায় 300 মিটাৰ দূৰৰ পথাৰৰ মাজলৈ নৰপিশাচ দুটাই লৈ গৈছিল আৰু তাতে দুয়ো মিলি মহিলাগৰাকীক ধৰ্ষণ কৰে আৰু ধৰ্ষণৰ অন্তত হত্যা কৰে
নৰপিখাচ দুটাৰ লগতে নিহত মহিলাগৰাকীৰ ঘৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড থকা মহিলাসকলে প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ। আজিৰ দিনটোত ৰেচন কাৰ্ডক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি এতিয়ালৈকে লাভ কৰা নাই নেকি চৰকাৰী ধন? চৰকাৰী ধন লাভ নকৰা মহিলালৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে একাউণ্টত সোমাব টকা। মাহে মাহে চৰকাৰে আপোনাৰ একাউণ্টলৈ প্ৰেৰণ কৰিব ধন। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় দিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ পৰিয়ালক সাঙুৰি ল'ব অৰুণোদয় আঁচনিত। আৰু প্ৰতি মাহৰ 10 তাৰিখে ৰেচন কাৰ্ড থকা মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ। এই টকা সোমাব অৰুণোদয় আঁচনিৰ ধন। যিহেতুকে ৰেচন কাৰ্ড থকা প্ৰতিটো মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, ৰাজনীতিলৈ আহিল প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান। পশ্চিমবংগত অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানক। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা। আপুনি আবেদন কৰাৰ পাছতো পোৱা নাই নেকি চৰকাৰী ঘৰ? ঘৰৰ বাবে পঞ্চায়ত প্ৰতিনিধিয়ে বিচাৰিছে নেকি ধন? এই সন্দৰ্ভত অসুবিধাত পৰিলে আপুনি এতিয়াই দিয়ক অভিযোগ। অসম চৰকাৰে মুকলি কৰিছে 16টাকৈ জৰুৰী নম্বৰ। আপুনি আবেদন কৰাৰ পাছতো পোৱা নাই নেকি চৰকাৰী ঘৰ? বিনামূলীয়া ঘৰৰ বাবে পঞ্চায়ত প্ৰতিনিধিয়ে বিচাৰিছে নেকি ধন? যদি ধন বিচাৰিছে তেন্তে আপুনি অভিযোগ দিব পাৰিব। অভিযোগ দিয়াৰ বাবে 16টাকৈ নম্বৰ প্ৰকাশ কৰিছে অসম চৰকাৰে। কোন জিলাৰ বাবে কোনটো নম্বৰ চাওঁ আহক। বৰপেটাৰ নম্বৰ 9435481490, কামৰূপ মেট্ৰৰ নম্বৰ 9101220931, বাক্সাৰ নম্বৰ 9365266186, দৰঙৰ নম্বৰ 9954031718, ধুবুৰীৰ নম্বৰ 9435324338, ডিমা হাছান নম্বৰ 9101163526, লখিমপুৰৰ নম্বৰ 6000276748, মৰিগাঁও জিলাৰ নম্বৰ 9435082107, শোণিতপুৰৰ নম্বৰ 9854012157, তিনিচুকীয়াৰ নম্বৰ 8135846727, দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ নম্বৰ 9957242309, মাজুলীৰ নম্বৰ 995484444010, চিৰাং ডিষ্ট্ৰিক্টৰ নম্বৰ 6002029730, হাইলাকান্দিৰ নম্বৰ 9435178884, কামৰূপৰ নম্বৰ 9435087980, নলবাৰীৰ নম্বৰ 9957403454। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত যিকোনো আঁচনিৰ অভিযোগ দিব পাৰিব আপুনি এই নম্বৰসমূহত। MG এনৰেগা আঁচনিৰ বিভিন্ন সমস্যাৰ তৎকালীন নিষ্পত্তিৰ বাবেও অভিযোগ দিয়ক এই নম্বৰত। আৰু অভিযোগসমূহ নিষ্পত্তি কৰিবলৈ জিলাই নিয়োগ কৰা হৈছে অম্বাডছমেন। আপোনাৰ অভিযোগৰ ভিত্তিত সমস্যাসমূহ চালি জাৰি চাই সমাধান কৰিব অম্বাডছমেনে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিত খোখনীয়া। এইবাৰ 50ৰো অধিক সমৰ্থকে যোগদান কৰিলে আম আদমি পাৰ্টিত। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰম্ভ হৈছে আপৰ বৃহৎ যোগদান কাৰ্যসূচী। নিৰ্বাচনৰ পূৰ্বে বিজেপিত খোখনীয়া। বিজেপি এৰি এইবাৰ আপত যোগদান অৰ্ধশতাধিক কৰ্মীৰ। ৰাজ্যিক বিজেপিৰ সদস্য সৌৰভ কলিতাৰ আপত যোগদান আৰু লগতে 50ৰো অধিক সমৰ্থকে গমন কৰিলে আপলৈ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰম্ভ হৈছে আপৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু আপ যোগদান অভিযান লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আৰম্ভ হৈছে। গুৱাহাটী লোকসভা সমষ্টিত আপত যোগদান অভিযান দেখিবলৈ পোৱা গ'ল।